নমস্কাৰ জনাইছোঁ সকলোকে। কেতিয়াবা এনেকৈ কাৰেণ্ট নহ'লে ফেন নোহোৱাকৈ বহি থাকোঁ। কিয় জানেনে? অলপ ঘামবোৰ ওলাই বা আগৰ দিনৰ মানুহবিলাকে ফেনৰ তলত বহি নাথাকে, গছৰ তলত বহে আৰু যিমান পাৰে সিমান ঢেঁকী দিয়ে, ধান মাৰে, পুৰণা ঘামবোৰ ওলাই যায়, নতুনকৈ আকৌ উৎপন্ন হয়। কিন্তু আমাৰ আজিকালি কি হৈছে, মানে ফেনখনৰ তলত বহি থাকোঁ, গৰম উঠিছে, ঠাণ্ডা লাগিছে, এইবোৰ কৰি বহি থাকোঁ। সেইকাৰণে আমাৰ গাত বিভিন্ন ধৰণৰ বেমাৰে আৱৰি ধৰিছে। এই চুগাৰ, প্ৰেছাৰ, অনেকখিনি আগতে সেইবিলাকৰ মাত নুশুনোৱে। কিন্তু সেইকাৰণে মই ইয়াত কাম কৰিবলৈ যিহেতু মোৰ ঠাই নাই মানে কোৰ কটাৰী মাৰিবৰ কাৰণে ঠাই নাই, খৰি চৰি কাটিবৰ কাৰণে ঠাই নাই। সেইকাৰণে মই কি কৰিছোঁ, একদম কাৰেণ্টটো থাকিলেও ফেন চেন নোহোৱাকৈ এনেকৈ বহি থাকোঁ চুলি তুলি মেলি। কিমান গৰম উঠে উঠক, কিমান ঘাম ওলাওক বুলি। এয়া দেখিছেনে আপোনালোকক মোৰ ওচৰৰ পৰা দেখাই দিছোঁ, একদম ঘাম এয়া বৈ আহিছে। ভিডিঅ'টো ইমানেই আছিলে। মই কোৱা কথাখিনি হয়নে নহয় জনাব। আগতে মানুহে কিমান কঠীয়া তোলে, ঢেঁকী মাৰে, সেইকাৰণে পাথৰ চাথৰ এইবোৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা মানুহবিলাকে আঁতৰি থাকিব পাৰে। আজিকালি কি হৈছে জানেনে? একো কাম নাই যে আমি মোবাইলটো টিপোঁ, বিচনাখন লওঁ, ঘৰটো সাৰোঁ, ঘৰটো মচোঁ, সেইকেইটাই কাম। কিন্তু ঘৰ মচা, ভাত বনোৱা সেইবিলাক মাইকী মানুহৰ কাৰণে কাম নহয়। যদি বহুত মানুহ থাকে তেতিয়া বেলেগ কথা। প্ৰায় মানুহৰ ঘৰতে আজিকালি 4টা 5টা মানুহ থাকে। সেইকেইটাক যদি আমি কাম বুলি ধৰোঁ, সেই কামখিনি যদি কৰি আমি যদি বহি থাকোঁ ন ভাগৰ লাগিছে বুলি, সেইকাৰণে মানুহবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ হয় বুলি ভাবিছোঁ। আগতে ক'ত পাথৰ হয়, কিডনীত পাথৰ হয়, হেৰিয়ত পাথৰ হ'বলৈ আগতে সময় নাপায়। ঢাংকলক দিনটোত ধান বানিব, কি বোলে পিঠা খুন্দিব, পিঠা খুন্দা চাউলেহে ল'ৰা ছোৱালীক খুৱাব। কিমান কষ্ট কৰে, সেই কষ্টখিনি মানে গৰম হওক ঠাণ্ডা হওক কৰে। তাৰপিছত সেই ঘামতে মানে হওক বা প্ৰস্ৰাৱৰ দ্বাৰাই হওক লেতেৰা বস্তুবোৰ ওলাই যায়। আজিকালি সেইখিনি ওলাই যাবলৈ আমি কষ্টই নকৰোঁ। সেইকাৰণে মানে আমাৰ ভাবিছোঁ মানে বেমাৰ আজাৰ বোলে আপোনালোকেও ভাবি চাবচোন কথাটো, মই কোৱা কথাটো হয়নে নহয়। এই বিভিন্ন ধৰণৰ মানে ঘামবোৰ ওলাই নোযোৱানে আমাৰ গাত বিভিন্ন ধৰণৰ বেমাৰে আৱৰি ধৰিছে। মোৰ এতিয়া বহুত চেক কৰিবলৈ আছে। চেক কৰিলে চাগে মোৰ বিভিন্ন ধৰণৰ কিবা বেমাৰ অসুখ বিসুখ ওলাব। ভয়তে চেক কৰা নাই, বিন্দাছ থাকোঁচোন এনেকৈ হাঁহি মাতি। যদি কিবা এটা চেক কৰোঁতে ওলায় সেইটো বেমাৰ হৈছে বা কিবা এটা হৈছে বুলি ভাবি গুনি একদম জুৰুলা হৈ যাম। সেইকাৰণে আপোনালোকৰ মাজলৈও কেতিয়াবা আহিছোঁ। ল'ৰা ছোৱালীৰ লগত লাগি থাকিবলৈও এতিয়া ল'ৰা ছোৱালী যিহেতু মোৰ একেবাৰে কাষত নাই, হেৰি অন্তৰত আছে, হেৰিয়ত আছে বুলি ক'লে মোৰ ওচৰত নাই। মানে সিহঁতৰ লগত ভাত খুৱাই দিবলৈ, পানী খুৱাই দিবলৈ, সেইখিনি কৰিবলৈ নাই কাৰণে আপোনালোকলৈ মাজলৈও কেতিয়াবা আহোঁ, মনটো ভাল লগাই থাকিবলৈ। আৰুনো কি ক'ম, ভিডিঅ'টো ইমানে আছিলে। আজিলৈ বাই।